হে গাইজ, পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। আজি অলপ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ। আজি আমাৰ ঘৰৰ পৰিৱেশটো আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। প্ৰথমে ব'লক আমাৰ বাৰীখনতনো কি শাক আছে তাকে আপোনালোকক প্ৰথমে সোমাই গৈ এয়া আপোনালোকে দেখিবলৈ পাইছে এইজোপা টেঙামৰা গছ। টেঙামৰা গুটি বহুত লাগিছিল, খোৱাও হ'ল বাৰু, কিন্তু এতিয়া গছজোপা মৰি যোৱাত এই গুটিখিনি শুকাই গ'ল। আৰু এইফালে হৈছে এয়া ফ্ৰেঞ্চবিনৰ গছ, ফুলিছে আৰু ফ্ৰেঞ্চবিন লাগিব। আৰু এয়া হৈছে আমাৰ বাৰীৰ পালেং শাক। পালেং শাকো বহুত খোৱা হ'ল, কিন্তু এতিয়া পাতখিনি অলপ বুঢ়া হৈছে আৰু ফুলিবলৈ আৰম্ভ কৰিব। আৰু এয়া হৈছে আমাৰ সকলোৰে প্ৰিয় লাই শাক। লাই শাক খাই মই বহুত ভাল পাওঁ। আপোনালোকে বাৰু লাই শাক কেনেকুৱা পায়? আৰু এইফালে লাই শাক আমাৰ ঘৰত বহুতেই আছে। কাৰোবাক যদি লাই শাক দৰকাৰ হয় আপোনালোকে আমাৰ ঘৰৰ পৰাই নিবহি পাৰিব। আৰু এই দেখিছেনে বাৰু, এইফালে গোটেইখিনি লাই শাকেই ৰোৱা হৈছে। লাই শাক হাঁহৰ মাংসৰ লগততো ক'বই নালাগে, আৰু লগতে গাহৰি মাংসৰ লগত সোৱাদেই সুকীয়া হয়, নহয়নে বাৰু? এইফালে কেইজোপামান লাই শাক ফুলিবলৈ আৰম্ভ কৰিছে। লাই শাকৰ ফুল খাই বুলি কয়, কিন্তু মই আজিলৈকে খোৱা নাই বাৰু। আপোনালোকে বাৰু লাই শাকৰ ফুল কিদৰে বনাই খায় জনাবচোন মোক। আৰু এইফালে এইখিনি সৰিয়হ গছ হয়, সৰিয়হখিনি ফুলি গ'ল। এইফালেও এইখিনি লাই শাক হয়, অলপ সৰু হৈ আছে। আৰু এইফালে এয়া ধনিয়া। এইফালে এইজোপা ঘেগেৰা মাহৰ গছ। আমাৰ ফালে ঘেগেৰা মাহ বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় বাৰু জনাবচোন। আৰু এইফালে এইকেইটা জাহাজী কলৰ পুলি। গছজোপা বেছি ওখ নহয়, চাপৰতে লাগে কল। কাৰোবাক যদি লাগে আপোনালোকে নিবহি পাৰিব। আৰু এইফালে হৈছে আমাৰ বনাই থকা ঘৰটো। সম্পূৰ্ণ হোৱাগৈ নাই, অলপ বাকী আছে। আজি অলপ আপোনালোকক দেখাই দিছোঁ। যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া ভালদৰে আপোনালোকক ভিতৰখনো দেখাই দিম। এতিয়া আহক মোৰ সৰু ফুলনিখন আপোনালোকক দেখাওঁগৈ। এয়াই হৈছে মোৰ সৰু ফুলনিখন। ফুল বহুত বেছি নাই বাৰু। আগতে ফুল বহুত আছিলে, কিন্তু ঘৰটো ভাঙি দিয়াত থ'বলৈ জেগা নাইকিয়া হোৱাত এইদৰে য'তে ত'তে ৰখাৰ কাৰণে ফুলবোৰ মৰি গ'ল। আৰু এতিয়া আহিছোঁ মই আমাৰ পাছফালে। আপোনালোকক মই আমাৰ পাণ তামোলৰ বাৰী আৰু হাঁচি বাৰীখন দেখাব লৈছোঁ। প্ৰথম আহি এইফালে এজোপা কাচকল হয়, এয়া লাগিছে কাচকল। আৰু আমাৰ বাৰীখনত বেছি হাঁচি গছে আছে, সৰু ডাঙৰ বিভিন্ন ধৰণৰ হাঁচি গছ আছে। আৰু মাজে মাজে তামোল গছ ৰোৱা হৈছে। আৰু এই হাঁচি গছবোৰ মাল ধৰা গছ হ'লে ইয়াৰ বহুত দাম হয়। আৰু কি জানে, সঁচা কথা ক'বলৈ হ'লে হাঁচি গছ বিপদৰ বন্ধু হয়। যথেষ্ট ইয়াৰ চাহিদা আছে, আৰু বেপাৰীবিলাকো আহি থাকে।
হঠাতে অসুবিধা হ'লে মানে পৰিয়ালৰ কাৰোবাৰ যদি অসুবিধা হয় এই সাঁচি গছ বিক্ৰী কৰি মানে যথেষ্ট সকাহ পোৱা যায়। অকল আমিয়ে নহয় মানে এই অঞ্চলৰ মানে বহু খেতিয়কে এই সাঁচি গছৰ পৰা যথেষ্ট লাভৱান হৈছে। আৰু কি হয়, সাঁচি গছ মানে ৰুইহে থ'ব লাগে, ইয়াৰ কোনো যত্ন লোৱাৰো মানে দৰকাৰ নহয়। আৰু আপোনালোকক সাঁচি গছৰ পোকে ধৰাৰ ওপৰত যদি ভিডিঅ' লাগে তেতিয়া কমেণ্ট কৰি জনাব, মই ভালদৰে ভিডিঅ' এটা বনাম। এইফালে এইজোপা আমাৰ কাজি নেমু হয়, টেঙা বহুত লাগিছিলে কিন্তু মানে পকি পকি এইদৰে সৰি গৈছে। এতিয়া ব'লক আমাৰ চাহ বাগানখন দেখাওঁগৈ। এয়া এতিয়া সোমাই গৈছোঁ, এইডোখৰ আমাৰ বাৰীৰ ভিতৰতে আছে আৰু ইয়াতো মানে চাৰিওফালে সাঁচি পুলিয়ে ৰুই থোৱা হৈছে। ইয়াৰ পুলিবোৰ অলপ সৰু হৈ আছে, যিহেতু এইডোখৰ বাগান মানে অলপ দেৰিকৈ লগাইছিলে। আৰু এতিয়া ব'লক মেইন বাগানখন আপোনালোকক দেখাওঁ। আৰু মই এতিয়া গৈ আছোঁ পাছফালে, এই বাগানখন মানে বাউণ্ডেৰীৰ বাহিৰত আছে। আৰু এইখনেই হৈছে আমাৰ চাহ বাগানখন। আৰু আপোনালোকক ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ, যিমান পাৰোঁ জুম কৰি আপোনালোকক দেখাই দিছোঁ। এইদৰে বাগান থাকিলেও মানে বহুত লাভৱান হ'ব পৰা যায়, চাকৰি নহ'লেও মানে চলি থাকিব পৰা হয়। এইদৰে আমি চলি আছোঁ আৰু মানে গোটেই বাগানখনতেই সাঁচি গছে ৰুই থোৱা আছে। বহুত ডাঙৰ ডাঙৰ গছ বিক্ৰী কৰাও হ'ল। আৰু আপোনালোকেও যিমান পাৰে সাঁচি পুলি ৰুৱক, আৰু মানে 10-12 বছৰমানৰ পৰাই ইয়াক বিক্ৰী কৰিব পাৰে। এটা LIC নিচিনাই কাম কৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব। লগতে আপোনালোকৰ পৰিয়াল তথা বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব। মোৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।